প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ৰানিং ভালকৈ কৰি আছে। আৰু কাইলৈ আপোনালোকৰ শনিবাৰ, যিহেতু সপ্তাহৰ লাষ্ট ৰানিং, ইয়াৰ পিছত আপোনালোকে সানডে ৰেষ্ট ল'ব, কাৰণ গোটেই সপ্তাহটোত আমাৰ এদিন ৰেষ্টৰ প্ৰয়োজন আছে, নহলে ভালকৈ আমাৰ ৰিকভাৰ নহয়। আৰু ইয়াৰ পিছত আপোনালোকে সোমবাৰৰ পৰা আকৌ যেনেকৈ এইটো সোমবাৰৰ পৰা কৰিছিলে, ঠিক তেনেকৈ আপোনালোকে সোমবাৰৰ পৰা আকৌ চেম ষ্টাৰ্ট কৰি দিব পাৰে। এতিয়া আপোনালোকৰ কাইলৈ শনিবাৰ কি থাকিব, আপোনালোকৰ অলপমান লং ৰানিং থাকিব, কাৰণ লং ৰানিং আমাক খুব প্ৰয়োজন। যদি আমাৰ এণ্ডুৰেঞ্চ ভাল নহয়, তেতিয়া কি হ'ব, আপোনালোকে ৰানিঙৰ মাজতে ৰখি দিব লগা হয় কেতিয়াবা। চ' সেইটো আপোনাৰ কি হয়, এণ্ডুৰেঞ্চৰ কাৰণে হয়। যদি আপোনাৰ এণ্ডুৰেঞ্চ লেভেল ভাল নাথাকে, ষ্টেমিনা যদি কমি থাকে, তেতিয়াহ'লে আপুনি মাজতে ৰখি দিব লগা হয়। এতিয়া তাৰ কাৰণে আপোনালোকে কি কৰিব, 7 পৰা 8 কিলোমিটাৰ শনিবাৰে ৰানিং থাকিব। এতিয়া 7 পৰা 8 কিলোমিটাৰ আপোনালোকে কেনেকৈ কৰিব, আগৰ ভিডিঅ'খিনি যদি আপোনালোকে চাইছে তেনেহ'লে গম পাইছে যে মই পেচৰ কথা বাৰে বাৰে কওঁ। চ' পেচে হৈছে মেইন, আপোনালোকে পেচ মেইনটেইন কৰিব লাগিব। প্ৰথম পৰা শেষলৈকে আপুনি চেষ্টা কৰিব যাতে এটা স্পীড যাবলৈ। আৰু এই 7-8 কিলোমিটাৰত এনেকুৱা নহয় যে আপুনি প্ৰথমতে খুব স্পীড গুচি গৈছে আৰু শেষলৈ আপোনালোকৰ স্পীড একেবাৰে শ্ল' হৈ গৈছে, তেনেকুৱা নকৰিব। প্ৰথমতে আপোনালোকৰ এনাৰ্জি আছে বুলি একেবাৰে স্পীড দি নিদিব। মই মেক্সিমাম দেখা পাওঁ যে যিখিনি ইণ্টাৰভিউ কাৰণে ৰানিং কৰি থাকে, মেক্সিমাম মই দেখা পাওঁ, আমাৰ ফিল্ডতো মই সেইখিনি দেখিছোঁ, যে প্ৰথমতে কি কৰে, যিকোনো এটা ৰানিঙত খুব স্পীড দি দিয়ে, খুব কম্পিটিশ্যন কৰে নিজৰ মাজতে। চ' সেইবিলাক কম্পিটিশ্যন কৰি একো লাভ নাই। তেওঁলোকে কি কৰিব, প্ৰথমতে খুব কম্পিটিশ্যন কৰে। যদি তেওঁলোকৰ ধৰি লওক 7 কিলোমিটাৰ দৌৰিবলৈ আছিলে, খুব প্ৰথমে 1-2 কিলোমিটাৰ কম্পিটিশ্যন কৰিব, তাৰপিছত চব শ্ল' হৈ গুচি যায়, গোটেইখিনি শ্ল' হৈ যায়। চ' সেইটো ৰানিং নকৰিব। সেইটো ৰানিঙত আপোনালোকৰ একো লাভ নহয়, একো ইম্প্ৰুভ নহয়। আপোনালোকে ৰানিং কৰিব লাগিব যে এভাৰেজ এটা পেচত, আপুনি যিটো স্পীডত আপুনি গম পাইছে যে মই এই স্পীডটোত 7 পৰা 8 কিলোমিটাৰ কমপ্লিট কৰিব পাৰিম, আপোনালোকে সেইটোৱে স্পীড মেইনটেইন কৰিব। তাতকৈ আপোনালোকে স্পীড দিয়াৰ কোনো প্ৰয়োজন নাই আৰু শ্ল' কৰাৰ প্ৰয়োজন নাই। চ' সেই স্পীডটো আপোনালোকে ধৰি ল'ব। আৰু যেতিয়া আপোনালোকৰ 5 কিলোমিটাৰ মান কমপ্লিট হৈ গৈছে, তাৰপিছত যদি আপুনি জানিছে যে মই অলপ আৰু স্পীড দিব পাৰিম, অলপ আৰু স্পীড দি পেলাই 2-3 কিলোমিটাৰ মই কমপ্লিট কৰিব পাৰিম, তেনেহ'লে অকণমান আপোনালোকে স্পীড বঢ়াব পাৰে। কিন্তু প্ৰথমতে স্পীড বঢ়াই লৈ পিছলৈ ৰৈ দিয়া, সেই চিষ্টেমটো আপোনালোকে নকৰিব। মই মেক্সিমামৰ ক্ষেত্ৰত সেইটোৱে দেখি আহিছোঁ। বাৰে বাৰে মই বুজাওঁ যে আপোনালোকে প্ৰথম পৰা শেষলৈকে চেম পেচ মেইনটেইন কৰক। স্পীড দিয়াৰ সময় আছে আপোনালোকে। মই সোমবাৰে যিহেতু 3200 মিটাৰ দিছিলোঁ, তেতিয়া আপোনালোকে নিজৰ হিচাপত দৌৰিব পাৰে। 1 কিলোমিটাৰ ৰেপিটেশ্যন আছিলে, সেইবিলাকতো স্পীড দৌৰিব লগা হয়। কিন্তু ষ্টেমিনাৰ ক্ষেত্ৰত আপুনি তেনেকুৱা নহয় যে আপুনি প্ৰথমতে স্পীড গ'ল, শেষলৈ আপোনালোকৰ শ্ল' হৈ গ'ল, সেইটো নহয়। আপোনালোকে এটাই পেচ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। আৰু লগতে যিসকল বিগিনাৰ্ছ আছে, তেওঁলোকে যদি 7-8 কিলোমিটাৰ নোৱাৰিছে, তেনেহ'লে 5 কিলোমিটাৰ মান পৰ্যন্ত চেষ্টা কৰিব। আৰু যিসকলে পাৰিছে, তেওঁলোকে 7 পৰা 8 কিলোমিটাৰ মান পৰ্যন্ত কৰিব। চ' চেষ্টা কৰিব যাতে আপোনালোকে সকলোৱে কমপ্লিট কৰিব পাৰক। যদি শ্ল' হৈ গৈছে, কোনো কথা নাই, আপোনালোকে নোৱাৰিলেও শেষলৈকে লাহে লাহে যাব লাগে, কিন্তু চাব যাতে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। আৰু একেবাৰে নোৱাৰিলে আপোনালোকে 5 কিলোমিটাৰ পৰ্যন্ত হ'লেও ৰানিং কৰিব। চ' আশা কৰিছোঁ আপোনালোকে কাইলৈ কি ৰানিং আছে সকলোৱে নিশ্চয় বুজি পাইছে। আৰু যদি কিবা আপোনালোকৰ ডাউট আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।